বছৰে আমাৰ পশুপালন বিভাগে খুব সুন্দৰভাৱে এই পশুধন আৰু হাঁহ কুকুৰা মেলা উদযাপন কৰি আহিছে আৰু যোৱা বছৰো মই আহিছিলোঁ, এইবাৰো আহি যথেষ্ট সংখ্যক খেতিয়ক ফাৰ্মাৰক আমি লগ পালোঁ আৰু এই ক্ষেত্ৰখন আমাৰ কাৰণে খুব সম্ভাৱনাময় ক্ষেত্ৰ। অসমত আজিও পশুধন বা হাঁহ কুকুৰা আমি বাহিৰৰ পৰা আমদানি কৰি আছোঁ আৰু সেইকাৰণে ইয়াত আমি স্বাৱলম্বী হ'বৰ কাৰণে আমাৰ কৰিবলগীয়া বহুত আছে। যোৱা দিনসমূহত বিশেষকৈ যোৱা ৩-৪টা বছৰত আমাৰ যথেষ্ট উৎপাদন বৃদ্ধি হৈছে। কণীৰ উৎপাদনেই হওক, মাছৰ উৎপাদনেই হওক বা মাংসৰ উৎপাদনেই হওক, কিন্তু এতিয়াও আমি সম্পূৰ্ণ স্বাৱলম্বী হোৱা পৰ্যায়লৈ অহা নাই। আমি ভাবোঁ যে এই ক্ষেত্ৰখনক আৰু আমি গুৰুত্ব দিব লাগিব, যাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিল্ক মিছন আৰম্ভ কৰিছে, য'ত আমি কোঅপাৰেটিভ ছেক্টৰত গাখীৰ বিক্ৰী কৰা আমাৰ কৃষকসকলক আমি তাত 5 টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছোঁ প্ৰতি লিটাৰত। গতিকে এই ধৰণৰ বহু চিন্তা কৰি চৰকাৰখনে কাম কৰিছে আৰু মই সফলতাও দেখিছোঁ। বিভিন্ন সময়ত আমাৰ কৃষকসকল সফল হৈছে। আমাৰ লক্ষ্য আৰু আছে, আৰু কাম কৰিবলগীয়া আছে। মই ভাবোঁ যে এই পশুধন আৰু হাঁহ কুকুৰা ছেক্টৰটোত বহুত কাম কৰিবলগীয়া আছে। এতিয়া নিৰ্ভৰ কৰিব যে, কাৰণ ইয়াত যিটো এমাহৰ সময় আছিল, তাৰ লগে লগে 13 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী এক্সাম, 15 তাৰিখৰ পৰা মেট্ৰিকৰ এক্সাম আছে। গতিকে দুয়োটা এক্সামৰ ক্ষতি নোহোৱাকৈ কেনেকৈ পঞ্চায়ত নিৰ্বাচন হ'ব পাৰেনে, এই কথাটো বিবেচনাৰ কথা হ'ব। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই কথাখিনি আলোচনা হৈ ইলেকশ্যন কমিশ্যনক জনাব আৰু ইলেকশ্যন কমিশ্যনে সেইধৰণে সিদ্ধান্ত ল'ব। এতিয়াও হ'ব পাৰে, এপ্ৰিলতো হ'ব পাৰে, কিন্তু মই যিহেতু জাষ্ট জাজমেণ্টটো হোৱা বুলিয়েই আপোনালোকৰ মাধ্যমেৰে শুনিছোঁ। কি পৰ্যায়ত আছে এতিয়ালৈকে মই গম পোৱা নাই, বা আলোচনা কৰিলে গম পাম। আজি আমাৰ পশুধন আৰু হাঁহ কুকুৰা মেলা সমাপনী অনুষ্ঠানত আমাৰ অসমৰ মহামহিম ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয় আহি সমাপনী অনুষ্ঠানত তেখেতৰ মূল্যৱান ভাষণ প্ৰদান কৰিলে আৰু আমাৰ যুৱ প্ৰজন্মক বহুত ইনস্পিৰেশ্যন পালে তেখেতৰ যিটো ভাষণ প্ৰদান কৰিলে যিটো, আৰু খুব আনন্দ লাগিছে যে এই 10, 11 আৰু 12 এই 3 দিন এই যে আমাৰ পশুধন মেলাত মানে ৰাইজৰ যিটো সঁহাৰি পাইছোঁ আৰু ইমান ৰাছ আপোনালোকে দেখিছে, এতিয়াও বহুত মানে ৰাছ আছে এই মেলাখনত। তো এইটো সাৰ্থকতা যাতে আগন্তুক দিনত আৰু লাভ কৰে, আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যিটো সপোন যে আমাৰ এগ্ৰিকালচাৰ ছেক্টৰৰ লগত আমাৰ এনিমেল হাজবেণ্ডাৰী আৰু ভেটেনাৰী আৰু ডায়েৰী ডিপাৰ্টমেণ্টটো যাতে এটা ভাল স্থিতিত মানে থিয় হ'ব পাৰে আৰু এগ্ৰিকালচাৰ ইনকাম ডবল, যে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যিটো আগ্ৰহ, এইটো যাতে সাৰ্থকতা লাভ কৰে। আপোনালোকে শুনি মানে সুখী হ'ব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডিব্ৰুগড় আৰু যোৰহাট কেইদিনমান আগত লাষ্ট যিটো আমাৰ কেবিনেট মিটিঙত এইটো ডিচিশ্যন লোৱা হৈছে, তাতে যাতে 1 লাখ আৰু 1 লাখ লিটাৰ পাৰ দিন মানে প্ৰত্যেক দিন যাতে আমাৰ গাখীৰ উৎপাদন হয়, আৰু এইটো প্ৰচেছিং ইউনিটৰ কাৰণে 150 crores ধাৰ্য কৰা হৈছে আৰু এইটো পৰিচালনা কৰিব NDDB আৰু NEDFL-ৰ জৰিয়তে এইটো পৰিচালনা হ'ব। আৰু 4খন জিলাত এনেকুৱা মানে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত আৰু মানে ডিচিশ্যন লোৱা হৈছে। তাৰ ওপৰত বৰাক ভেলীতো আমাৰ ঘুংগুৰ আৰু এটা 1.5 লাখ লিটাৰ পাৰ ডে যাতে প্ৰচেছিং ইউনিট হয়, তাৰ ব্যৱস্থা কৰা হৈছে। 2027-ৰ ভিতৰত পাৰ ডে 10 লাখ লিটাৰ গাখীৰ যাতে উৎপাদন কৰিব পাৰোঁ, এই দিশাত মানে আমাৰ কাম আগবাঢ়ি গৈ আছে। তো এই উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ। মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদ মৰ্মে এই মেলাখন মানে আমি কৰিব পাৰিছোঁ, আৰু আমাৰ এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টে সকলো কাৰ্যকৰ্তা যেনেকৈ আগবাঢ়ি তেওঁলোকৰ এক্টিভ এটা মানে পাৰ্ট, যে এই মেলাখন কেনেকৈ সাফল্যমণ্ডিত কৰিব পাৰোঁ, এইকাৰণে গোটেই সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আমাৰ সাংবাদিক বন্ধু সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰো বহুত মানে ছাপোৰ্ট পাইছোঁ।